স্বাগতম জনাইছোঁ মোৰ আন এক ভিডিঅ'লৈ। আজি আমি গৈ আছোঁ মেঘালয়ৰ নৰ্থ গাৰো হিলছ আদংগিৰিত, য'ত আমাৰ ছেকেণ্ড ডে কেম্প আছিলে। গোৱালপাৰাৰ পৰা আদংগিৰিৰ ডিষ্টেঞ্চ আছিলে প্ৰায় 70 কিলোমিটাৰ। টাইম লাগিছিলে 2 ঘণ্টামান। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এইখিনি আছিলে ফৰেষ্ট এৰিয়াৰ মাজে মাজে আমি গৈ আছিলোঁ আৰু প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰি আছিলোঁ। বহুতো ভাল লগা আছিলে, যিহেতু প্ৰাকৃতিক দৃশ্য বহুতেই ভাল লগা, সেইকাৰণে আমি চাই গৈ আছিলোঁ। ফৰেষ্টটো পাৰ হওঁতে আমাক টাইম লাগিছিলে 20 মিনিটমান। আমি এনেকৈ আহি আদংগিৰি পাইছিলোঁ। এইটো আছিল মেঘালয়ৰ PWD ৰেষ্ট হাউচ, য'ত আমাক আহিয়ে ব্ৰেকফাষ্ট কৰাৰ কাৰণে লৈ অনা হৈছিলে। ইয়াৰ সেউজীয়া পৰিৱেশ বহুতো ভাল লগা আছিলে, য'ত আমি আমাৰ টীম সকলোৱে ব্ৰেকফাষ্ট কৰিছিলোঁ। ইয়াত ব্ৰেকফাষ্ট কৰি আমি আকৌ কেম্পলৈ উভতি গৈছিলোঁ। এইখিনি জেগা বহুত ভাল লগা আছিলে আৰু সেউজীয়া হৈ আছিলে, বহুত ভাল লগা আছিলে। এইটো আছিলে এটা ফুটবল খেলা ষ্টেডিয়াম, য'ত আমাক ভিতৰতে কেম্প কৰাইছিলে। ছেকেণ্ড ডে কেম্প হিচাপে ডক্টৰবিলাকৰ ভিতৰত আছিলে গাইনৰ ডক্টৰ আছিলে আৰহাম নাজিতা মেমে, ENTৰ আছিলে প্ৰিয়ংকা মেমে, অৰ্থৰ আছিলে ডক্টৰ দীপক ছাৰ, ছাৰ্জনৰ আছিলে ছৈয়দ আতিকুৰ আহমেদ ছাৰ, RMO আছিলে জহিৰুল ছাৰ আৰু আছিলে ডক্টৰ মাৰিয়া মেমে। ৰ'দ আৰু বৰষুণৰ কাৰণে সেইদিনা কেম্প ৰুম এটাৰ ভিতৰতে কৰা হৈছিলে। প্ৰথম দিনাৰ দৰেই দ্বিতীয় দিনো মানুহবোৰে শাৰী পাতি লাইন হৈ ডক্টৰ দেখাইছিলে আৰু মেডিচিন লৈছিলে। ছেকেণ্ড দিনাও কেম্প আমাৰ শান্তিপূৰ্ণভাৱে পাৰ হৈছিল। কেম্প শেষ হোৱাৰ পিছত আমাক এখন ঠাইলৈ লৈ যোৱা হৈছিলে। আমি বহুত কাম কৰিলোঁ, বহুত মেডিচিন বিলালোঁ। এতিয়া আহক আমি অলপ প্ৰাকৃতিক দৃশ্য দেখুৱাওঁ আপোনালোকক, যিটো আপোনাক বহুত মনোমুগ্ধ কৰিব। বহুতে ভাল লগা আছিলে। ৰাস্তাৰ দুয়োপাৰে পাহাৰ আৰু পাহাৰেই আছিলে। প্ৰাকৃতিক দৃশ্যটো বহুত চাবলগীয়া আছিলে। একচুৱেলি আমাৰ কেম্প শেষ হোৱাৰ পিছত ঘৰত যোৱাৰ কথা আছিলে, কিন্তু হঠাৎ আমাৰ এম্বুলেঞ্চৰ ড্ৰাইভাৰৰ কল আহে যে মানে আপোনালোকক চবকে এখন ঠাইলৈ ঘূৰাব লৈ যাব। সেইটো শুনি আমি চবে উৎফুল্লিত হৈছিলোঁ, বহুত এক্সাইটেড হৈ আছিলোঁ। আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে নাই মই নাজানো, আমাৰ সন্মুখত যিটো গাড়ী দেখা পাইছে সেইটো হ'ল আমাৰ হস্পিটেলৰ অনাৰৰ, যিটোত আছে আমাৰ মিষ্টাৰ আলতাফ হোসেন ছাৰ আৰু বেনাজিৰ ৰহমান মেমে। এনেকৈ আমি পাহাৰৰ মাজে মাজে গৈ আছিলোঁ আৰু প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰি আহি আছিলোঁ। এইটো ভিডিঅ'ত আৰু এজনৰ কথা উল্লেখ নকৰিলে হয়তো মোৰ এই ভিডিঅ'টো অসম্পূৰ্ণ হৈ থাকিব। যিগৰাকী ব্যক্তি আছিলে হনাৰেবল MLA খৰকুটাৰ মিষ্টাৰ ৰূপেট মমিন ছাৰে। কেম্প শেষ হোৱাৰ পিছত ছাৰজনে আমাক নিজে ইয়ালৈ আনিছিলে। এই ঠাইখনৰ নাম আছিলে হহুৱা না কাচিংকং পিকনিক স্পট। ইয়াত আপোনালোকেও আহিব পাৰে, বহুত ভাল লগা জেগা হয়। আমি ৰাস্তাৰ পৰা তললৈ নামি গৈ আছোঁ। তলফালে আছে জেগাখিনি, এইখিনি হ'ল ভিউ পইণ্ট, মেইন ভিউ পইণ্ট। ইয়াৰ পৰা বহুত ভাল লাগে, চব চাব পাৰি ইয়াৰ পৰা বেয়া নহয়, ভিউটো বহুত ভালকৈ দেখা যায়। চাওক পানী দেখা পাই আছে। ঠান্ডা তো না গরম দিল।
এইখিনি একচুৱেলি গৰমৰ টাইমত আহিব লাগে। গৰমৰ টাইমত বহুত ভাল লাগিব, এনেই ঠাণ্ডা জেগা এইখিনি। আৰু আমি অহাৰ আগে আগে বহুত বৰষুণ হৈছে, আপোনালোকে চাব পাৰে। চাওক বৰষুণৰ পানী ইফালে আছে আৰু তো আমাৰ লগত আছে। পানীৰ শব্দ চাওক নাই, ইমান স্পীড পৰি আছে। আৰু এইকেইদিন বহুত বৰষুণ হৈ আছে, যাৰ কাৰণে পানীবোৰ লেতেৰা হৈ আছে। আৰু জানুৱাৰী ডিচেম্বৰত মাহত আহিলে পানীবোৰ বহুত চাফা হয়, তেতিয়া আহিলে আৰু বেছি ভাল লাগিব। ইয়াৰ দৃশ্য বহুতেই ভাল লগা আছিল। চাৰিওফালে পাহাৰ, মাজেদি পানী বৈ গৈ আছে। আৰু তো প্ৰাকৃতিক দৃশ্য, সেউজীয়া পৰিৱেশ, কি ক'ব। চাওক আমাৰ চিষ্টাৰবিলাকে কি মজা লৈ আছে। ইয়াত আপোনালোকে আহিব পাৰে। পাৰ্কিঙৰ ব্যৱস্থা বহুত আছে, পাৰ্কিঙৰ টেনশ্যন নাই। আপোনালোকে ফেমিলি লৈ আহিব পাৰে। বহুত জেগা, বহুত ডাঙৰ এৰিয়া হয় এইটো। চাওক না, পানী কি স্পীড পৰি আছে আৰু কি শব্দ চাইছেনে নাই, কি স্পীড যাই আছে। বাপৰে বাপ, কি ক'ম আৰু বহুত ভাল লাগিছে আৰু জাগাখন। আমাৰ ইয়াত আহি এইটোৱে বেয়া লাগিছিল যে কোনেও তাতে নামিব পৰা নাই, কাৰণ কোনেও এক্সট্ৰা কাপোৰ লৈ অহা নাই, যাৰ কাৰণে চবৰে বেয়া লাগিছে। উপায় নাই, এতিয়া আমাৰ ৰিটাৰ্ণ হ'বৰ সময় হ'ল। তো এতিয়া চবেই ৰেডি হৈ আছে, যাৰ যাৰ গাড়ীত উঠি আছে চবেই। তো আমাৰ গাড়ীও ঘূৰাই আছে ড্ৰাইভাৰে। তো আমি এতিয়া যাব লাগে। বহুত টাইম ৰখিলোঁ, বহুত টাইম স্পেণ্ড কৰিলোঁ, বহুত ভাল লাগিছে ইয়াত আহি কিনে। নেক্সট টাইম আকৌ আহিম বুলি ভাবিছোঁ আৰু দেখা যাওক কি হয়। আপোনালোকে ফেমিলি লৈ আহিব পাৰে। পাৰ্কিঙৰ এৰিয়াটো বহুত আছে, মই আগতে ক'লোঁ, বহুত ভাল লগা জেগা হয়, ফেমিলি লৈ আহিব পাৰে। তো এতিয়া হ'ব আমাৰ ফটোশ্বুট। নিপনদা খালি কৈ আছে যে মানে ফটো মাৰ, কি ভিডিঅ' বনাই আছা, মোৰ ফটো মাৰ। বলক তেনেহ'লে কেইটামান নিপনদাৰ ফটো মাৰি লৈ আহোঁ, নহ'লে বেচেৰা বেয়া পাব মোক। যিয়ে নহওক, কেইটামান ফটো মাৰি দিলোঁ দাদাক। এতিয়া আমি ইয়াত অলপমান হাৱা খাই আছোঁ, চবে গাড়ীৰ পৰা ওলাই আহি কিনে অলপ হাৱা খাই আছে। আমাৰ MLA ছাৰে আৰু ছাৰ বাইদেউ অলপ মানে তাতে কথা পাতি আছে, যাৰ কাৰণে আমি অলপ ইয়াত বহি পাহাৰৰ দৃশ্য চাই আছোঁ। ভিডিঅ'টো বহুত লং হৈছে, যিয়ে নহওক নেক্সট টাইম আৰু এনেকুৱা ডাঙৰ ভিডিঅ' নবনাওঁ, যিমান পাৰোঁ সৰু সৰুকৈ বনাম। এতিয়া আমাৰ ঘৰলৈ যাবৰ সময় হৈছে, তো বেয়া নাপাব, বহুত ডাঙৰ হৈছে ভিডিঅ'টো। পাৰিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।